Good afternoon, ma'am. Good afternoon, Doreen. As I am chapter start Amen. Okay. So neural control and coordination. So I am basic level of start krim that tomar problem na hoy. To hetu hol neural or nervous tissue. Ekdom basic level nervous tissue. So nervous tissue buli kwar lage lage ketaman concept ami jani lobo lage. First concept to hol tahator origin to ki hoy. Origin mane ami ki kobo bisari asu je tahator embryonic origin to kenekwa hoy. To jodi ami sao ami heri korisu human reproduction korisu. Jodi human reproduction korisa tetihale tumi definitely jana je tahator ki hoy je amar upor phale eta ectoderm bla area thake hoy aru ectodermor tolot ki thakibo mesoderm thake aru mesodermor ekebare tolot kon thakibo endoderm thake to mesoderm jikhon hoy mesoderm khon asolte ectodermor pra form hua eta part hoy ami koisilu je tolor phale cell kison humai ahe to jetia humai ahe ihotor ei ectoderm khonor uporot ki hoy eta groove create hoy so he groove jitu asile he pipe or nisna ta noli nohone আর সেই পাইপৰ নলিতে আমি কৈছিলো যে ইয়াতে কি হয় নিউৰন যেটো সিস্টেমটো হয় নিউৰাল সিস্টেমটো তাৰপৰা ফৰ্ম হয় সদায় মনে ৰাখিবা নিউৰাল সিস্টেমৰ অৰিজিন মানে নিউৰন ডাল যদিও মিজোৰামৰ ভিতৰত সোমাই থাকে মানে ভিতৰ ফললৈ থাকে বাহিৰত ওলাই নাথাকে ষ্টিল এক্টোডাৰ্মখন সেই এৰিয়াটো যেটো পৰা তোমাৰ নিউৰাল টিস্যু ডেভেলপ হ'ব পাৰে বা গ্ৰো হ'ব পাৰে ঠিক আছে তো ইয়াৰ অৰিজিনটো কি হ'ব এমব্ৰায়োনিক ectoderm. ঠিক আছে then ইহত nervous তুমি epithelium বুলি কবা then তোমাৰ number 2 to হল যে তাহাতৰ cell division হয় নে তো যদি cell division হয় নে বুলি কও ইয়াত মই আনসাৰটো দিম negligible reason to কি হয় negligible বুলি লিখাৰ সো প্ৰথম কথাটো হল actually ইয়াতে আমি লিখিব লাগে no cell division occurs so no cell division occurs বুলি কিয় ইয়াতে লিখা নাই কাৰণ আমি জানো যে কেতিয়াবা কেতিয়াবা কি হয় কিছুমান এক্টিভ সেল থাকে আৰু সেই এক্টিভ সেলৰ লগত মেমৰি সেল কিছুমান ফৰ্ম হয় মানে মেমৰি সেল বিলাক যেতিয়া হয় তেতিয়া হিহঁত বিলাকে কি কৰে হিহঁতে ফিউচাৰ ইউজৰ কাৰণে থাকি যায় যেনেকৈ তুমি ধৰা এটা কিবা পঢ়িছা পঢ়োতে তোমাৰ যেটো কথা মনত থাকিলে বস্তুটো কি হৈ থাকিলে এক্টিভ ফৰ্মত থাকিলে সেল বুলি আমি কওঁ কি মানে প্ৰেজেন্ট সিচুৱেচনত তোমাক বস্তুটো মনত ৰাখাই থৈ দিব কিন্তু এই বস্তুটো যদি মই দুদিন তিনদিন কন্টিনিউয়াসলি পঢ়ো তেতিয়ালে কি হ'ব যেটো কথা মোৰ মনত থাকিলে সেই বস্তুটো এজ আ মেমৰি ফৰ্ম মোৰ লাইফ লং মনত থাকি যাব তো তোমাৰ এক্টিভ সেলটো মেমৰি সেললৈকে কনভাৰ্ট হোৱাটো বহুত দৰকাৰ তেতিয়া আমি এটা বস্তু মনত ৰাখিব পাৰো তো হেতু কাৰণে আমি বস্তু এটা বাৰে বাৰে ৰিড কৰিব লাগে বা যেটো কামে কৰিছা বাৰে বাৰে যদি কৰো এবাৰ দুবাৰ তিনিবাৰ মান কৰো তেতিয়ালে হি মেমৰি সেললৈকে কনভাৰ্ট হৈ যায় তো এনেকুৱা ক্ষেত্ৰত কি হয় যদি হে তোমাৰ সেই সেলটো মেমৰি সেললৈ কনভাৰ্ট হৈছে দ্যাট মিন্স ইট ইজ আ কাইন্ড অফ ডিভিজন তোমাৰ ডিভিজন নাই হোৱা বুলি ক'ব নোৱাৰো যদিও ইয়াৰ নিউক্লিয়াছ ডিভিজন নহয় তথাপিও ইট ইজ আ কাইন্ড অফ ডিভিজন but as neurons have no nucleus so ইয়াতে মই নিউক্লিয়াৰ ডিভিজন বুলি ক'ব নোৱাৰো so আছেও কিবা ক্ষেত্ৰত আৰু নাইও সেইকাৰণে ইয়াতে আমি কি বুলি লিখো নেগলিজিবল বুলি লিখো I guess বুজিব পাৰিছা but number 3 এবাৰ শুনিবা যে লোকেশনটো ক'ত থাকে মানে এই নিউৰনছ বিলাক বা নাৰ্ভাছ টিস্যু বিলাকৰ লোকেশনটো ক'ত হয় ডেফিনেটলি ব্ৰেইনত থাকিব দেন ক'ত থাকিব স্পাইনাল কৰ্ডত থাকিব দেন ক'ত থাকিব আমাৰ নাৰ্ভ বিলাকত থাকিব নাৰ্ভ আৰু ক'ত থাকিব যে গ্যাংলিয়ন বিলাকত থাকিব গ্যাংলিয়ন তো এইবোৰ নাৰ্ভ কি হয় গ্যাংলিয়ন কি হয় এইবিলাক আমি চাম বৰ্তমান জাস্ট নামকিটা মনত ৰাখি থব লাগে যে ব্ৰেইন স্পাইনাল কৰ্ড নাৰ্ভ আৰু গ্যাংলিয়ন এইকিটা বস্তু সাধাৰণতে আমাৰ নাৰ্ভাছ টিস্যু বিলাক প্ৰেজেন্ট থাকে নম্বৰ 4 পইণ্ট হেতু হল ব্লাড সাপ্লাই হয় নে নহয় তো ব্লাড সাপ্লাই বুলি যদি কোৱা যায় ডেফিনেটলি আমি তাতো ব্লাড দিব নোৱাৰো হয় কিয় ব্লাড দিব নোৱাৰো ব্লাডত বহুত ইম্পিউৰিটিজ থাকে কিছুমান কেমিক্যালছ আহিব পাৰে বা ইম্পিউৰিটিজ আহিব পাৰে সেই ইম্পিউৰিটিজ বিলাকক চেক কৰিব পৰা
নিউৰনৰ এনেকুৱা কোনো এৰিয়া নাই সেইকাৰণে নিউৰনক যিখিনি ব্লাড দিয়া যায় সি অলৰেডি চেকড ব্লাড হ'ব লাগে তো যেটো তোমাৰ ব্লাড সাপ্লাই হয় সেইটো ডাইৰেক্ট ব্লাড ফৰ্মত নাহি পেলাই কি ফৰ্মত আহে cerebro spinal fluid ফৰ্মত আহে cerebro spinal fluid এনেকুৱা ফ্লুইড হয় য'ত তোমাৰ ব্লাডৰ যেটো তোমাৰ ইম্পিউৰিটি কন্টেন্ট থাকে বা তোমাৰ কেমিক্যালস বিলাক থাকে সেই কেমিক্যালস বিলাক নাহে অনলি যিবিলাক আয়নস থাকে মিনাৰেলস থাকে বা যিবিলাক বস্তু দৰকাৰ হয় সেইবিলাক বস্তুহে আহে তো সব ব্লাডৰ সব কন্টেন্টেই আহি নাপায়হি তো cerebro spinal fluid তাহতক কি কৰে নিউট্ৰিশন প্ৰভাইড কৰে বা আয়নস প্ৰভাইড কৰে হৈ গল তো এই হল মেইন কনসেপ্ট এটা নাৰ্ভাছ টিস্যু তো এখিনি বুজি পাইছা না ইয়াত কিবা অসুবিধা আছে নেকি নাই না বঢ়িয়া যদি নাই তাহলে লাস্ট আৰু এটা পইণ্ট এটা লিখি দিও যে টাইপস অফ নাৰ্ভ টিস্যু কি কি হ'ব পাৰে সো আমি জানো কিছুমান থাকে CNS সেন্ট্রাল নার্ভাস সিস্টেম I guess তুমি তো জানা then PNS peripheral nervous system আৰু এটা থাকে ANS autonomous nervous system এই central nervous system মানে যদি মই এটো বডি বুলি ধৰো এটো যদি হিউম্যান ব্ৰেইন টু হয় আৰু এটো যদি মই তাহাঁতৰ বডি বুলি ধৰো ইফালে হাতটো হল আৰু এটো বডি বুলি যদি ধৰো তেতিয়া হলে সেন্ট্ৰালি যিখিনি বস্তু লোকেট হৈ আছে সেন্ট্ৰালি যিডাল নাৰ্ভ তোমাৰ গৈ আছে that is the central nervous system PNS to কি হয় যেতিয়া সেই সেন্ট্রাল নার্ভটোৰ চাৰিওফালে যিবিলাক তোমাৰ নিউৰন থাকে সেই নিউৰন বিলাক যেতিয়া স্প্ৰেড হৈ যায় তাক আমি PNS বুলি কওঁ মানে পেৰিফেৰাল সাইডত যিবিলাক স্প্ৰেড হৈ যায় সেইবিলাকক আমি কি বুলি কওঁ পেৰিফেৰাল নাৰ্ভাছ টিস্যু বুলি কয় তাৰপিছত ANS ডাল কি হয় ANS ডাল মেইন এৰিয়া কিছুমান থাকে মানে অটোনমাস নাৰ্ভাছ সিস্টেম তো সেইবিলাক নাৰ্ভাছ সিস্টেম ইহত CNS আৰু PNS তকে বেলেগ হয় তাৰমানে তাহতবিলাক মাজৰ কোবাত সোমাই থাকে ঠিক আছে তো মেইন যদি আমি কবলৈ যাও CNS মানে হল যেটো সেন্ট্ৰালি তোমাৰ দীঘলকে প্ৰেজেন্ট থাকে হেতু হল তোমাৰ CNS PNS মানে হল যেটো পেৰিফেৰাল সাইডত হেৰা স্প্ৰেড হৈ যায় হেতু PNS আৰু ANS মানে হল যেটো মেইনলি মাজৰ কোবাত সোমাই থাকে মেইনলি ব্ৰেইনৰ ভিতৰত থাকে ANS বাহিৰলৈ নাহে মেইনলি ব্ৰেইনত থাকে ANS আচ্ছা মোৰ এতিয়া মনত পৰিছে তুমি মোক কেইটামান কোৱেশ্চন সুধিছিলা সেই কোৱেশ্চন কিটাৰ মই আনসাৰ দি দিও প্ৰথমে পুতুককে এখিনি লিখা হৈছে নে নাই মেম নাই লিখিলো লগে লগে লিখি যাবা যেহেতু ইয়াতে কোনো আমি সাইকেল কৰা নাই জাস্ট থিওৰি কাট কৰি আছো লগে লগে লিখি গলে আমাৰ অকন টাইমটো সেভ হয় আমি অলপ বেছি পঢ়িব পাৰো হল যেতিয়া তুমি নাৰ্ভাছ টিস্যু বুলি কোৱা যায় নাৰ্ভাছ টিস্যু তাত মোৰ কেটামান কনসেপ্ট সোমাই থাকে নাৰ্ভাছ টিস্যু কি কনসেপ্ট সোমাই থাকে যে তাতে নিউৰন বোলা বস্তু এটা থাকিব নিউৰন বিলাক বস্তু থকাৰ লগতে তাহাঁতৰ তাত আৰু এটা বস্তু থাকে হেতু হল নাৰ্ভ ফাইবাৰ কিছুমান থাকে আৰু ইয়াৰ পাছত আৰু কিছুমান ধৰণৰ সেল থাকে তাক আমি কি নাম দিও গ্লিয়েল সেল বুলি কওঁ আছে তো গ্লিয়েল সেল বিলাকক সাধাৰণতে কমনলি যেহেতু নাৰ্ভত থাকে সেইকাৰণে তাহাঁতক কি নাম দিয়ে নিউৰোগ্লিয়া বুলিও কোৱা যায় তো আইদাৰ কৰবাত নিউৰোগ্লিয়া বুলি পাবা নহলে কৰবাত তুমি গ্লিয়েল সেল বুলি পাবা বেসিক কথাটো এটোৱে যে যিবিলাক গ্লিয়া হয় গ্লিয়াৰ যেটো মিনিংটো হয় গ্লিয়া মিনিংটো হল গ্লু মানে এটা গ্ৰীক ওয়ার্ড হয় তো এই গ্ৰীক ওয়ার্ডটোৰ মিনিংটো হল গ্লু মানে সি কি কৰি থব পাৰে আঠা লগাই থব পাৰে এটা তুমি তো আঠা লগাবলৈ যোৱা নাই তো তুমি কৰিব কি গৈ আছা হিহঁতে কিছুমান প্ৰটেক্টিভ কোটৰ নিচিনা ফাংচন কৰিব পাৰে নেক্সট যেটো নিউৰন বোলা আমাৰ বস্তুটো আছে সেই নিউৰনটো আকৌ দুটা ধৰণৰ কনসেপ্ট ইয়াতে সোমাই থাকে কি কনসেপ্ট সোমাই থাকে এটা পাৰ্ট অফ বাৰো according to NCERT হি দুটা কনসেপ্ট নহয় হি তিনটা পাৰ্ট থাকে ঠিক আছে according to NCERT মই ইয়াতে লিখি দিও NCERT কিন্তু যদি মই এন্ট্ৰেন্স হিচাপে পঢ়ো তেতিয়া হলে মই দুটা পাৰ্টত ডিভাইড কৰিব পাৰো তো কি হয় পাৰ্ট দুটা হল এটা আমি নাম দিও সাইটন বুলি আৰু এটা আমি নাম দিও নিউৰাইটস বুলি নিউৰাইটস ঠিক আছে তো এই কনসেপ্টটো কিহৰ কাৰণে হয় এইটো কনসেপ্ট হয় এন্ট্ৰেন্সৰ কাৰণে এন্ট্ৰেন্স এটো কি কিটা পাৰ্ট বুলি কলো দুটা পাৰ্ট টু পাৰ্টস
সেম বস্তু মই লিখিছো নিউৰনৰ কাৰণে 2 পাৰ্টস যদিহে মোৰ এন্ট্ৰেন্সত খুদে আৰু এনসিআৰটি মতে যদি 2 পাৰ্টস বুলি নাথাকে তেতিয়াহলে এনসিআৰটি মতে ইট হ্যাজ 3 পাৰ্টস তো 3 পাৰ্টস নো কোনটো সাইটনটো এটা গম পালাই যেটো তাৰপিছত থাকে নিউৰাইটস বিলাক আকৌ দুটা পাৰ্টত ডিভাইড কৰিব পৰা যায় এটাক নাম দিয়ে এক্সন আৰু আনটোক নাম দিয়ে ডেনড্ৰন তো তেতিয়া হলে মই এনসিআৰটি মতে কি ক'ব পাৰো যে নিউৰন হ্যাজ 3 পাৰ্টস সাইটন এক্সন এন্ড ডেনড্ৰন কিন্তু এক্সন আৰু ডেনড্ৰনটোৱে মিলি পেলাই তাহা কি বনাই দিয়ে নিউৰাইটস বুলি কয় বুজিব পাৰিলা এতিয়া নেক্সটটো শুনিবা যেটো আমাৰ সাইটন বোলা বস্তুটো আছে মই এটো বেলেগকে আকো চাবা যদি ধৰি লোৱা এটো আমাৰ ব্ৰেইনৰ এটা পাৰ্ট এটো যেমা মই জাস্ট মাথাটোৰ পিছফালটো আকিছো তো ব্ৰেইনৰ জাস্ট এটা পাৰ্ট তো এই পাৰ্টৰ ভিতৰত কি হ'ব কিছুমান এনেকুৱা স্পেশাল এৰিয়া থাকে য'ত এটো তোমাৰ কি আহিছে এক্সনডাল আহিছে আৰু এইখিনি জায়গা কি হ'ব যে সাইটনটো প্ৰেজেন্ট হ'ব আমি তো জানো সাইটনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হয় কিবা এনেকুৱা ধৰণৰ হয় আৰু সাইটনক আমি বডি বুলি কওঁ না তো ইয়াৰে কি হয় যে এনেকুৱা কিছুমান হিপাৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ ওলাই যায় তাক আমি কি নাম দিও ডেনড্ৰনছ বুলি কওঁ এইখিনি হ'ল ডেনড্ৰনছ আৰু মাজত সাইটনৰ মাজত কি থাকিব নিউক্লিয়াছ থাকিব বাকি এইফালে তোমাৰ যিটা টাৰ্মিনাল কি থাকে টাৰ্মিনাল বিলাক থাকিব এইবিলাক এনেকুৱা ধৰণৰ এতিয়া কথাটো হ'ল যোনখিনি এৰিয়াত মই এইখিনি মাজত আকিছো দেখিছা নিশ্চয় তো এইখিনি এৰিয়াত সাধাৰণতে মাজৰ এই ভাগখিনি কি হয় আমাৰ যিখিনি সাইটনৰ পাৰ্টটো হয় সাইটনৰ পাৰ্টটো কমনলি প্ৰেজেন্ট পোৱা যায় যিখিনি এৰিয়া তুমি সাইটনৰ পাৰ্ট পাবা সেই এৰিয়াটো কি নাম দিয়ে গ্ৰে মেটাৰ বুলি কয় মনত ৰাখিবা আমাৰ তাত ব্ৰেইনত দুটা মেটাৰ সোমাই আছে এটা গ্ৰে মেটাৰ আৰু এটা হোৱাইট মেটাৰ তো হোৱাইট মেটাৰ বুলি ক'লে কি বুজি পাও যিখিনি এৰিয়াত আমাৰ কোন আছে এক্সন ডাল আছে আৰু যিটো এৰিয়াত আমাৰ সাইটনটো প্ৰেজেন্ট থাকে সেই এৰিয়াখিনি কি নাম দিয়ে গ্ৰে মেটাৰ বুলি কয় এটো মই ব্ৰেইনৰ কাৰণে আকিছো তো ব্ৰেইনত মই কি কলো যে in the middle of the brain gray matter is present তেতিয়া আমাৰ কনসেপ্ট হৈ যাব আচ্ছা গ্ৰে মেটাৰ প্ৰেজেন্ট মানে it has cyton আৰু তাৰ peripheral area কি থাকিব axons বিলাক থাকিব so that part is known as white matter and laterally মাজত নে horizontally মাজৰ মানে কোন হয় laterally না horizontally মানে কি হয় তোমাৰ ব্ৰেইনটোৰ মাজত একদম মাজত আমাৰ lateral side কোন থাকিব white matter বুজিব পাৰিছানে গুটে গুটে মুটো মাথাটো ধৰা 3 ডাইমেনশনাল স্ট্ৰাকচাৰ নহয় জানো গুটে মাথাটো মই যদি পৰা আদি কৰি পেলাই এনেকে যদি মই মাথাটো এনেকে লৈ যাও তেতিয়া হলে হে মাজৰ যেটো পাৰ্টটো হ'ব দ্যাট ইজ দ্য গ্ৰে মেটাৰ পাৰ্ট মানে হেউটা যত ফালো আমি হে ফালে মাজত yes yes হে হেউটা ফালা হে পাৰ্টটো আৰু ধৰা ঠিক আছে আৰু তোমাৰ লেটাৰেল সাইডত আছে হেখিনি তোমাৰ কি দিব হোৱাইট মেটাৰ মানে এক্সন বিলাক থাকিব লাগিব হৈ গল এতিয়া মোৰ কথাটো ভালদৰে শুনিবা যেনিবা তুমি হেউটাটো ফালি 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 একে পিছফাল পালাগে ঠিক আছে ব্ৰেইনটো একে পিছফাল পালাগে তো তাৰ পৰা তোমাৰ সেই কি বুলি কয় স্পাইনাল কৰ্ডাল ষ্টাৰ্ট নহব স্পাইনাল কৰ্ডাল ষ্টাৰ্ট হৈ যাব স্পাইনাল কৰ্ডটো আকৌ ইন্টাৰেষ্টিং কথা কি হয় তাহতৰ আকৌ ভিতৰৰ যিখিনি পাৰ্ট আছে মানে মাজৰ যিখিনি এৰিয়া আছে সেইখিনি আকৌ হোৱাইট বুজিব পাৰিলানে আৰু লেটাৰেল সাইডৰ ফালে আকৌ গ্ৰে হয় তো ব্ৰেইন আৰু স্পাইনাল কৰ্ডৰ এই দুটা বস্তু কিন্তু উল্টা পুল্টা ব্ৰেইন যদি মই কওঁ গ্ৰে মেটাৰটো মাজত থাকিব স্পাইনাল কৰ্ড যদি কওঁ গ্ৰে মেটাৰটো সাইডৰ ফালে থাকিব সেইটোৱে কথা পামগে আমি কম পামগে এইটো আৰু জেগাই জেগাই ইহঁত অলপ চেঞ্জ হ'ব পাৰে তো আমি চেঞ্জ হোৱা কথাখিনি এতিয়া ডিছকাছ নকৰো বৰ্তমান আমি এটোৱে জানি থৈ দিওঁ যতেই নহওক কিয় সাইডত হওক মাজত হওক যতেই নহওক কিয় যদি তুমি গ্ৰে মেটাৰ বুলি কৈ আছা তেতিয়াহলে হি কি হ'ব সাইটন অৰ বডি হ'ব নিউৰনৰ সাইটনটোকে আমি বডি বুলি কওঁ আৰু যদি বোলে হোৱাইট মেটাৰ বুলি কৈ আছো তেতিয়াহলে হি এক্সন ডালে বনায় ঠিক আছে এইখিনি বস্তু আমি ইয়াতে ধৰিব পাৰিম বা এতিয়া নেক্সট কনসেপ্টটা শুনিবা মই সাইটনটো অলপ সেপাৰেটকে আকি দিও সেপাৰেটকে লিখি দিও ঠিক আছে ইয়াতে জেগা নহব মই সাইটনটো বেলেগকে লিখি পেলাই কথাটো জনাই দিও যে সাইটনত আমাৰ দুটা বস্তু কনসেপ্ট সোমাই থাকে এটাক আমি নাম দিও গ্ৰে মেটাৰ বুলি যেহেতু সাইটনে গ্ৰে মেটাৰটো বনাব পাৰে আৰু এটা কনসেপ্ট থাকে হেতুক নাম দিয়ে গ্যাংলিয়ন
এতিয়া শুনিবা সাইটন ৰবা এনেকে লিখি দিও when cytons are present in a layer এটা তাহাঁতক আমি কি বুলি কওঁ গ্ৰে মেটাৰ বুলি কওঁ এটা কথাটো হ'ল যে কেতিয়াবা এনেকুৱা হ'ব পাৰে ধৰি লোৱা ইয়াতে অলপ সাইটন আছে আৰু ওপৰত আৰু এটা সাইটন পৰিলে আকৌ এটা সাইটন আহিলে আৰু এটা সাইটন আহিলে মানে এনেকে গোটে সাইটন বিলাক এইবিলাক টিকনি আৰু ডেন্ড্ৰনৰ এক্সনৰ টিকনি ঠিক আছে তো ইয়াতে তুমি কি দেখা পাইছা সাইটন বিলাক ইটো ওভাৰলেপ কৰি থকা নাই নে যেনেকে মই এখন যদি হাতৰ ওপৰত আন এখন হাত দিওঁ তাৰপিছত আন এখন হাত দিওঁ এনেকে যদি মই হাতটো দি গৈ থাকো ই ওভাৰলেপ কৰি এটা গোল এটা ষ্ট্ৰাকচাৰ নবনাব জানো হয়নে তো এনেকুৱা যদি তুমি গোল ষ্ট্ৰাকচাৰ দেখা পোৱা যাৰ ভিতৰত গোটেই সাইটন বিলাকে ওভাৰলেপ কৰি বহি আছে তাক তুমি নাম দিবা গেংলিয়ন বুলি যদি সাইটন বিলাক লেয়াৰত প্ৰেজেন্ট থাকে মানে ওভাৰলেপ কৰা নাই এটাৰ পিছত এটা এনেকে বহি আছে ঠিক আছে তেতিয়াহ'লে তাহাঁতক আমি কি নাম দিম গ্ৰে মেটাৰ এই গোটেইখিনি গ্ৰে মেটাৰ কিন্তু সিহঁতে যদি ইটোৰ ওপৰত সিটো বহি বোলে এটা গোল এটা বডি নিচিনা এটা ফৰ্ম কৰি দিলে তেতিয়াহ'লে সেই বডিটোক মই কি নাম দিম গেংলিয়ন বুলি কম তো ইয়াতে মই কি লিখিম when all cyton overlap forming a knot বুলি লিখিছো আৰু আমি বুজাৰ কাৰণে এটো লিখি থৈ দিও কি বুলি এটা সাৰ্কুলাৰ বডি বল সাৰ্কুলাৰ বল ঠিক আছে তেতিয়া হলে এটোক আমি কি নাম দিও known as ganglion সেই কাৰণে মনত ৰাখিবা ganglion it is present in ANS মই যে কৈছিলো ANS বিলাক ভিতৰত ক'বাত থাকে ভিতৰত ক'বাত থাকে তো সেই বিলাকে আসলে এই গ্যাংলিয়ন বিলাকে আসলে কি বনায় ANS টো বনায় তো গ্যাংলিয়ন যদি তুমি পাই আছা তুমি নিজে চিন্তা কৰা এটা গোল বল তাৰ মাজত যদি এক হুপমান সাইটন ভৰি থাকে তো তাহাঁতৰ বাহিৰৰ ফালে তো মাল্টিপল টিকনিস থাকিব ন একজন তো মাল্টিপল মানে এটা গ্যাংলিয়নৰ পৰা তুমি বহুত দূৰলৈকে এই একজনৰ টিকনিবিলাক লৈ যাব পাৰা মানে এনেকে আমি ক'ব নোৱাৰো নে যে এটো ধৰা তোমাৰ প্লাগ এটা মানে এটা নট বনাই থৈ দিছা গোটেই ওয়্যাৰ বিলাকৰ নট এটা বনাই থৈ দিছা আৰু সেই ওয়্যাৰিং পইণ্টটোৰ পৰা তুমি বহুত ধৰণৰ ওয়্যাৰ উলাই পেলাই জায়গায় এটা ফিট কৰিব পাৰা তো এইবিলাক ইলেক্ট্ৰিক কাৰেন্টৰ নিচিনা নহয় জানো এক খুপা পৰি আছে জানিবা ঠিক আছে মই যেনিবা এক খুপা ওয়্যাৰ যদি ক'বাত জায়গাত মানে এনেই পেলাই থৈ দিওঁ এতিয়া সি এটা গোল বডি বনাব আৰু তাৰ পৰা মই এক খুপামান ওয়্যাৰ আনিব পাৰো তো সেইটো হ'ল আমাৰ ANS অফ প্ৰেজেন্ট থকা ষ্ট্ৰাকচাৰ যাক আমি গ্যাংলিয়ন বুলি কওঁ এইখিনিলৈকে ধৰিব পাৰিলা হৈ গ'ল বাৰু মানে এই গ্যাংলিয়ন বিলাকে মানে ANS সেই বুলি কয় নেকি ইহঁতকে মানে যেনেকে ANS বিলাকত গ্যাংলিয়ন প্ৰেজেন্ট থাকে মানে ANS মানে কি হয় অটোমেটেড নাৰ্ভাছ সিস্টেম তো সেই নাৰ্ভাছ কোনে বনায় গ্যাংলিয়ন বিলাকে বনায় এনেকুৱা কেইবা ধৰণৰ বেলেগ গ্যাংলিয়ন থাকিব মানে মই তাহাঁতক ANS বুলি কওঁ ঠিক আছে বাৰু এতিয়া অকমান ওপৰলৈ মই তোমাক দেখাই আছো চাবা আমি স্টাৰ্টিংত কি লিখিছিলো নিউৰন বুলি লিখিছিলো নিউৰনৰ NCERT মতে তিনটা পাৰ্টৰ কথা আমি মেনশন কৰিলো হয় এই যে নিউৰন বোলা বস্তুটো আছে সেই নিউৰনটো কোনে বনায় সদায় মনত ৰাখিবা নিউৰনক বনোৱা সেলটোৰ নাম কি হয় নিউৰোব্লাষ্ট অকল মই নিউৰনক বনোৱা সেলৰ কথাই কোৱা নাই মই ক'ব বিচাৰিছো যে য'ত তুমি এই ওয়াৰ্ডটো পোৱা ব্লাষ্ট বোলা ওয়াৰ্ডটো পোৱা যেনেকে অস্টিওব্লাষ্ট হ'ল যেনেকে কন্ড্ৰিওব্লাষ্ট য'ত তুমি এই ওয়াৰ্ডটো পোৱা ব্লাষ্ট এই ব্লাষ্টটোৰ মিনিংটো হ'ল যোনবিলাকে কি বনাব পাৰে সাইটস বনাব পাৰে সাইটছৰ মিনিংটো কি হয় সেল সাইটস বুলি তুমি মেডিকেল টাৰ্মত কবা আৰু এনে নৰ্মাল ল্যাঙ্গুৱেজত আমি তাহাক সেল বুলি কওঁ মানে ব্লাষ্ট সেলৰ কি বনাব পৰা সাইটস বনাব পৰা যেতিয়া মই কম যে নিউৰোব্লাষ্টৰ পৰা নিউৰনটো বনোৱা হৈছে মানে নিউৰন ইজ আ সাইটস নিউৰন এটা সেল
যেনেকৈ origin cell to neuroblast মানে origin cell yes যিটোৱে নহয় সেল নহয় সেলক যোনে বনাই হি ব্লাষ্ট হয় ঠিক আছে যেনেকৈ অস্টিওব্লাষ্ট বুলি ক'লে অস্টিও মানে কি হয় হাড়দি নহয় জানো বোন তো বোনৰ সেলবিলাকক কি বুলি কয় অস্টিওসাইটস বুলি কয় যদি অস্টিওসাইটস তুমি বনাই আছা তাৰমানে বোনৰ সেল বনাই আছা তো কোনে বনাব অস্টিওব্লাষ্টে বনাব ব্লাষ্টে সাইটস বনায় তো ব্লাষ্টটো হ'ল আটাইতকৈ মানে পেৰেণ্ট সেল বুলি তুমি ক'ব পাৰা পেৰেণ্ট সেলৰ পৰা তুমি নৰ্মেল ডটাৰ সেলছ পাইছা যেনেকৈ কন্ড্ৰিয়াছ ব্লাষ্ট কন্ড্ৰিয়া মানে কি হয় আমাৰ এইবোৰ কাৰ্টিলেজ বিলাক নাথাকে জানো হয় তো সিহঁতবিলাকক কাৰ্টিলেজিনাছ সেলছ বিলাকক যোনটোৱে বনাব এই বনোৱা সেলটোক আমি ব্লাষ্ট বুলি কওঁ পিছফালে ব্লাষ্ট ৱৰ্ডটো লিখা যায় সদায় মনত ৰাখিবা য'ত তুমি এই ব্লাষ্ট ৱৰ্ডটো পোৱা তাৰমানে তাৰ পৰা আমি কিবা সেল বনাই আছো যেনেকৈ নিউৰনটো হৈ গ'ল সেল আৰু তাক বনোৱা পেৰেণ্ট সেলটোৰ নাম কি হ'ব নিউৰোব্লাষ্ট মানে নিউৰনৰ নাৰ্ভ ফাইবাৰ হওক বা এইটো নিউৰোজিন হওক তেহেঁতকো নিউৰোব্লাষ্টে বনাই নে নহয় নহয় নাৰ্ভ ফাইবাৰটো বেলেগ কথা সেইকাৰণে আমি নাৰ্ভ ফাইবাৰৰ কাৰণে একো লিখা নাই চোৱা নাৰ্ভ ফাইবাৰটো লিখিছো আমি খালি নিউৰনৰ কাৰণে লিখিছো নাৰ্ভ ফাইবাৰ ইয়াতহে আছে এয়া নাৰ্ভ ফাইবাৰ আমি নিউৰনটোৰ কাৰণে নিউৰোব্লাষ্টক মেনশ্যন কৰিছো নাৰ্ভ ফাইবাৰটোৰ কাৰণে নিউৰোব্লাষ্টক মেনশ্যন কৰা নাই ঠিক আছে নাৰ্ভ ফাইবাৰ ইজ এ সেপাৰেট থিং ফাইবাৰাছ কাইণ্ড অফ যিবিলাক আমাৰ এইবিলাক কানেকশ্যন ওলাইছে ফাইবাৰী কাইণ্ড অফ ষ্ট্ৰাকচাৰ এইবিলাক ওলাইছে দোজ আৰ দ্য ফাইবাৰ্ছ নিউৰন ফাইবাৰ্ছ ঠিক আছে তো এই সেইবিলাক আকৌ নহয় নিউৰন দানাৰ কথাহে আমি মেনশ্যন কৰা হৈ আছে বৰ্তমানলৈকে হৈ গ'ল এতিয়া যিডাল নাৰ্ভ ফাইবাৰ বোলা বস্তুটো আছে নাৰ্ভ ফাইবাৰ বিলাকক অল টুগেডাৰ মানে বান্ডলছ অফ নাৰ্ভ ফাইবাৰ মই এইটো তলত লিখি দিওঁ সাইটনটো আমি কমপ্লিট কৰিলো নিউৰাইটছটো এক্সন ডেন্ড্ৰন বুলি গম পালো তো এটা বস্তু সদায় মনত ৰাখিবা মই ইয়াতে লিখি দিওঁ যে নিউৰন is the longest cell of the body তো সবে জানো সেল বুলি কৈ আছো তো সেলৰ সাধাৰণতে আমি কনসেপ্টটো কেনেকৈ জানো যে সেল হলে গোল হ'ব সেল হলে ওভেল হ'ব সেল হলে ৰেক্টেংগল হ'ব এনেকুৱা নিচিনা কথা জানো ন কিন্তু নিউৰনডাল কেনেকুৱা হয় নিউৰনৰ সেল বুলি ক'লে একদম এনেকুৱা এক্সন ডেন্ড্ৰন থাকিব সব থাকিব তো এইটো কি হয় লংগেষ্ট সেলৰ ভিতৰত পৰে তো নিউৰনক আমি লংগেষ্ট সেল অফ দ্য বডি বুলি কওঁ তাৰপিছত নেক্সট কি কওঁ ইহঁতক নিউৰোব্লাষ্টে বনাই সেইটোতো গম পালাই এটা নেক্সট হ'ল যে যিডাল আমাৰ নাৰ্ভ ফাইবাৰ বোলা বস্তুটো লিখি থৈ দিছোঁ নাৰ্ভ ফাইবাৰ বিলাকৰ যদি বান্ডল এড হয় সো বান্ডলছ অফ নাৰ্ভ ফাইবাৰ এনেকৈ যদি আমি কওঁ বান্ডলছ অফ নাৰ্ভ ফাইবাৰ যদি এড হৈ যায় সিহঁতক আমি কি বুলি কওঁ নাৰ্ভছ বুলি কওঁ মানুহে যে কয় নাৰ্ভত লাগিছে নাৰ্ভ মানে কি হয় একচুৱেলি নাৰ্ভ ফাইবাৰৰ যিবিলাক বান্ডল হয় সিহঁতে নাৰ্ভছ বিলাক বনায় কি হয়নো নাৰ্ভ ফাইবাৰ সেইবিলাক আমি গম পাম লাহে লাহে হৈ গ'ল বাকিটো গ্লিয়েল সেল আমি সেপাৰেটকে পঢ়িব লাগিব তো গ্লিয়েল সেলৰ কথা বৰ্তমান মই নকওঁ গ্লিয়েল সেলটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় সেইটো আমি পঢ়িম তাৰ আগত মই কমপ্লিট কৰি লওঁ যে এই নিউৰনৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইখিনি কমপ্লিট কৰি লওঁ নিউৰনৰ পাৰ্টটো শেষ কৰি লওঁ তাৰপিছত আমি গ্লিয়েল সেললৈকে আহিম হ'ব তো বৰ্তমান আমি চাই লওঁ যে নিউৰন টাইপছ অফ নিউৰন কি হ'ব পাৰে চাবা টাইপছ অফ নিউৰন সো যদি মই টাইপছ অফ নিউৰন কওঁ তেতিয়াহ'লে মোৰ তাত বহুত বেলেগ বেলেগ ধৰণৰ কনসেপ্ট থাকিব তো প্ৰথম কনসেপ্টটো হ'ল ইট ইজ বেসড on cytoplasmic process নহয় process তাৰমানে সাইটোপ্লাজমিক মই কি নাম দিব পাৰো এক্সটেনশন বুলি ক'ব পাৰো মই process বুলি নিলিখি মই জাস্ট কি বুলি লিখিব পাৰো এক্সটেনশন বুলি লিখিব পাৰো এক্সটেনশন হল যদি মই এনেকৈ চাওঁ তেতিয়াহ'লে তাহাঁতৰ কেনেকুৱা ধৰণৰ নামবিলাক হ'ব কিছুমান নিউৰনক আমি নাম দিব পাৰো এ পোলাৰ এটা এক্সাম্পল খুদে দে এন্ট্ৰেন্সত এক্সাম্পল খুদিব গতিকে মন কৰিবা এ পোলাৰ নিউৰন থাকে কিছুমানক আমি নাম দিও নাম্বাৰ 2 ইউনিপোলাৰ
কিছুমানৰ নাম্বাৰ থাকে বাই পোলাৰ আৰু লাষ্টৰটোৰ নাম কি হয় মাল্টি এটা যেটো এ পোলাৰ হয় এ পোলাৰটো কেনেকুৱা হয় ইহতৰ নাৰ্ভ ফাইবাৰ বিলাক ডিফাৰেন্সিয়েট হৈ থাকে এক্সন আৰু ডেন্ড্ৰনলৈকে সৰি ডিফাৰেন্সিয়েট হৈ নাথাকে এক্সন আৰু ডেন্ড্ৰনলৈকে যেনেকে মই যদি কওঁ ইয়াত এটা বডি আছে আৰু এই বডিটোৰ নাম কি হয় সাইটন হয় ঠিক আছে নিউক্লিয়াছটো বহি আছে তো যদি এইটো সাইটন হয় দিস ইজ সাইটন যদি সাইটন হয় হিচাপমতে এটা কি হ'ব লাগিছিলে এক্সন ডেন্ড্ৰন মই ৰাখিব লাগিছিলে কিন্তু ইহঁতৰ কিছুমান মিহি এনেকুৱা হেৰি লাইক প্ৰজেকশ্যনছ থাকে ঠিক আছে সো এইবিলাক হেৰি লাইক প্ৰজেকশ্যনছ হয় কিন্তু ইহঁতক আমি এক্সন ডেন্ড্ৰন বুলি ক'ব নোৱাৰো যদি এনেকুৱা ষ্ট্ৰাকচাৰ আছে যাৰ কোনো ষ্টাৰ্টিং পইণ্ট বা এণ্ডিং পইণ্টৰ লগত কোনো এনেকুৱা সম্পৰ্ক নাথাকে তাহাঁতৰ পোলাৰ চাইডটো তাৰমানে নাথাকে তেতিয়াহ'লে তাহাঁতক আমি কি নাম দিওঁ আপোলাৰ বুলি কওঁ তো চিম্পলি আমি যে this has only cyton but not having axon or dendron যদি এনেকুৱা দেখা পাই আছা সেইবিলাকক আমি এপোলাৰ বুলি কওঁ ক'ত দেখা পোৱা যায় এপোলাৰ হাইড্ৰা তো এক্সাম্পল বিলাক মনত ৰাখিবা এক্সাম্পল সুধিব হাইড্ৰা এবাৰ নেক্সট ওৱান ইউনিপোলাৰ তো ইউনিপোলাৰত কি হয় ইহঁতৰ ধৰা সাইটনটো মই আঁকিলো ইয়াতে ধৰা এইটো সাইটনটো বডিটো সাইটনটো আৰু সাইটনটোৰ কোনোবা এটা ফালেহে এটাহে পোলাৰ এণ্ড থাকিব মানে হয়তো বা মই এক্সন আঁকিব লাগিব নহলে বা মই ডেন্ড্ৰন আঁকিব লাগিব তো এনেকুৱা যদি হয় তাহলে আমি ইউনিপোলাৰ বুলি কওঁ তো ধৰি লোৱা মই ইয়াৰ ফালে এনেকে এক্সন আঁকিলো এইটো এক্সন এটা মই টাৰ্মিনাল এণ্ড দিলো এক্সনৰ টাৰ্মিনাল এণ্ড থাকে এইটো হৈ গ'ল টাৰ্মিনাল এণ্ড তো এডাল কি হয় এক্সন আঁকিছো আৰু ওপৰত কি আছো সাইটন আঁকিছো বাকি ডেন্ড্ৰন বোলা কোনো বস্তু নাথাকে যদি এনেকুৱা কনসেপ্ট থাকে তেতিয়াহ'লে তাক আমি কি নাম দিওঁ ইউনিপোলাৰ বুলি তো এটা কি লিখি দিম আচ্ছা মই এক্সাম্পলটো প্ৰথমতে এটা লিখি দিওঁ এক্সাম্পলটো হ'ব ইহঁতবিলাক থাকিব ইনভাৰ্টিব্ৰেটছ আৰু ক'ত থাকিব যদি তোমাৰ ভাৰ্টিব্ৰেল বিলাকৰ এমব্ৰিঅ থাকিব মানে এমব্ৰিঅ ষ্টেজতে তুমি এনেকুৱা দেখা পাবা তাৰপিছত আৰু কি গৈ বেলেগ বেলেগ ফৰ্মত গুচিব হয়তো বা বাইপোলাৰ হ'ব নহলে বা মাল্টিপোলাৰ হ'ব তো মই ইনভাৰ্টিব্ৰেটছ বুলি লিখিলো লগতে কি লিখিম ভাৰ্টিব্ৰেল এমব্ৰিঅ এই দুটা জায়গা তুমি ইউনিপোলাৰ পাবা তো ইউনিপোলাৰৰ মিনিংটো কি হয় ইট হ্যাজ cyton but has either axon or dendron it will unipolar অকমানো হেই সাইটনটো অকমান ডেন্ড্ৰনছটো অকমানো নাই নেকি পুৰা একদম নাই তোমাৰ এটা জায়গাত পোলাৰ ৰিজন থাকিব ঠিক আছে সাইটনতে তাৰমানে ইনফৰমেশনটো লৈ লয় তাৰপিছত ইফালেলৈ ঠেলা মাৰি এটা পোলাৰ এণ্ড থাকিব তো যিকোনো এটা পোলাৰ এণ্ড তো ইয়াতে মই এক্সাম্পল লাগিছো কাৰণে তো এক্সন ইজ দ্য অনলি ওৱান পোলাৰ এণ্ড এতিয়া মই অকণ তললৈ আহিছো লিখিছা নিশ্চয় এইখিনি অকণ তললৈ আহিছো চাবা ইউনিপোলাৰতে কেতিয়াবা এনেকুৱা হৈ যায় অলপ আমি ফলছ ইনফৰমেশ্যন পাওঁ ফলছ ইনফৰমেশ্যন মানে কেনেকুৱা হয় যেনিবা এইডাল এক্সন হ'ল এক্সনডাল লিখিছে এনেকুৱা নিচিনা আহিছে তো এনেকুৱা ধৰণৰ কথাবিলাকক আমি সাধাৰণতে ডেন্ড্ৰন বুলি কওঁ হয়নে এনেকুৱা শিপা নিচিনা ডেন্ড্ৰন বুলি কওঁ কিন্তু ইণ্টাৰেষ্টিং কথা এডাল ডেন্ড্ৰন নহয় এডাল এক্সন হয় তো এনেকে তললৈ আহিছে আহি পেলাই তাহতে টাৰ্মিনেল এণ্ডছ বিলাক বনাইছে এনেকে টাৰ্মিনেল এণ্ড বিলাক বনাব তো এইটো টাৰ্মিনেল এণ্ড তো এনেকে বনাই পেলাই এই এক্সনডালৰ গাতে আকৌ কি থাকিলে এনেকে সাইটনৰ বডিটো লগ লাগি থাকিলে
ঠিক আছে তো ধৰি লোৱা এইটো আমাৰ চাইটনৰ বডিটো লগ লাগি থাকিলে তো ইয়াতে আমাৰ মাজত থাকিলে নিউক্লিয়াছটো তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ কি ফলছ ইনফৰমেশ্যন পাব পাৰো যে চাইটনৰ তলৰ ফলৰ এৰিয়াখিনিক আমি এক্সন বুলি ক'ব পাৰো আৰু ওপৰৰ এৰিয়াখিনিক আমি ডেনড্ৰন বুলি ক'ম যিহেতু শিপা নিচিনা হৈ আছে কিন্তু ৰাখিবা এডাল ডেনড্ৰন নহয় কাৰণ ডেনড্ৰন সদায় চাইটনৰ টিকনিৰ পৰা ওলায় চাইটনৰ টিকনিৰ পৰা ওলোৱা নাই ই এটা কণ্টিনিউৱাছ লাইন হয় তো এইখিনি আমি কি নাম দিওঁ পেৰিফেৰেল এক্সন বুলি কওঁ পেৰিফেৰেল এক্সন হৈ যায় আৰু এইডালৰ এইটোৰ নাম কি হয় দেখা দেখি কথা এইটো চাইটনে হ'ব চাইটন বা বডি বুলি ক'ব পাৰো এইগিলা নৰ্মেলি নে এনেকুৱা পেৰিফেৰেল এক্সন থকা কিছুমানত এইবিলাক নৰ্মেল থাকে কিছুমানত মানে এটা থাকিবই গম পাবা এক্সাম্পল দিয়ে দিম মই লগে লগে ঠিক আছে এইফালে যদি তুমি চোৱা এইটো টাৰ্মিনেল এক্সন সব নৰ্মেল কেছ টাৰ্মিনেল এক্সন তো এনেকুৱা ধৰণৰ যদি তোমাৰ ইউনিপোলাৰ এক্সন থাকে সেই ইউনিপোলাৰ এক্সনডালৰ নাম কি হয় ইউনিপোলাৰ নিউৰন চিঅ'ডৰ নামটো কিয় দিলে কাৰণ ভুল ন চিঅ'ডৰ ভুল ইউনিপোলাৰ এইকাৰণে যে আমাৰ এটা পোলাৰ হ'ব লাগিছিলে কিন্তু দেখিবলৈ এনেকুৱা লাগিছে যে দুটা পোলত আছে এইবিলাক হ'ল ANS তো ANS ৰ কাৰণে মই দুটা কনসেপ্ট গম পালো প্ৰথম কনসেপ্ট গম পালো ANS বিলাকত চাইটন বিলাক ওভাৰলেপ হৈ পেলাই গেংলিয়ন বনাই মানে এৰিয়া বিলাকক অল টুগেদাৰ মই ANS বুলি কওঁ আৰু ANS ৰ যিডাল নিউৰন হয় তাত ডেনড্ৰন এক্সন থাকে ইনষ্টেড অফ দ্যাট ইট হ্যাজ গট অনলি এক্সন সেনেকুৱা ধৰণৰ নিউৰন কি নাম দিওঁ pseudo unipolar neuron বুলি কওঁ তো দুটা কনসেপ্ট তুমি ANS ৰ কাৰণে পাই গলা হল এইবিলাকৰ বাহিৰেও মানে কি হয় কেতিয়াবা ডৰ্সেল ৰুট অফ গেংলিয়ন থাকে আই গেছ তুমি এই নামটো শুনিছা ক'ত জানানে স্পাইনেল কৰ্ডত স্ট্ৰাকচাৰটো চালে ইনফেক্ট এনচিআৰটি টেক্সটবুকতো স্পাইনেল কৰ্ডৰ স্ট্ৰাকচাৰ এটা আছে তো তুমি যদি স্পাইনেল কৰ্ড স্ট্ৰাকচাৰ চোৱা ডৰ্সেল ৰুট অফ গেংলিয়ন বুলি এটা এৰিয়া থাকে সেই এৰিয়াটো সেম সুডো ইউনিপোলাৰ পাবা এতিয়া জাস্ট নামটো মনত ৰাখিবা আমি যেতিয়া সেই পাৰ্টটো আঁকিম স্পাইনেল কৰ্ড তেতিয়া তুমি নিজে গম পাবা যে কোনটো ডৰ্সেল সাইড অফ গেংলিয়ন হয় তো আৰু মই ইয়াতে এটা বস্তু কৈ দিওঁ চাবা যদি তুমি এক্সন কথা কৈ আছা সদায় মনত ৰাখিবা এক্সন বিলাক সেন্সৰি নিউৰন হয় তো মোৰ ডৰ্সেল ৰুট অফ গেংলিয়নৰ সেই নিউৰন বিলাক কি হ'ব সেন্সৰি নিউৰন হয় ঠিক আছে সেন্সৰি নিউৰন অফ স্পাইনেল কৰ্ড বুলি লিখি দিম স্পাইনেল কৰ্ড সেন্সৰি বাট তেতিয়াহ'লে আকৌ ওপৰলৈ আহা ইউনিপোলাৰ শেষ কৰিলো এবাৰ আহা বাইপোলাৰলৈকে বাইপোলাৰত কি হ'ব দেখা দেখি কথা দুটা পোলাৰ সাইড থাকিব তো মই মাজৰ পাৰ্টটোত কি আঁকিম এনেকে চাইটন ড্ৰ কৰিম এইটো হ'ল মোৰ চাইটন আৰু ওপৰৰ ফালে এনেকে এটা ডেনড্ৰন ড্ৰ কৰিম দেখিছা মই ডেনড্ৰন কেনেকে ড্ৰ কৰিছো চাইটনৰ পৰা ওলোৱা দেখাইছো কিন্তু এটা সাইডতহে দেখাইছো মানে এটাহে পোলাৰ ডেনড্ৰন ওলাইছে এফালেহে আৰু তাৰ ঠিক তলতে এনেকে এক্সনডাল ওলাব আৰু তলৰফালে এনেকে টাৰ্মিনেল এণ্ডছ বিলাক থাকিব আৰু এটো ইয়াতে মাজত থাকিলে নিউক্লিয়াছ সো ইয়াতে কি দেখা পালো এটো সাইটন আছে ডেনড্ৰন আছে আৰু এক্সন আছে এনেকুৱা বিলাকক আমি কওঁ বাইপোলাৰ য'ত ওৱান সাইটন one dendron and one opposite axon dendron opposite axon thake so opposite axon present tak ami bipolar neuron boli kau so bipolar neuron blak kot thake example blak khub important mo bare bare koi asu so bipolar neuron blak kot thakibo retina of eye
of eye. I guess তুমি eye বহুতে তো পাইছা, retina of eye থাকে। তাকে আৰু ক'ত থাকিব olfactory, epithelium, মানে আমাৰ নাকৰ ভিতৰত থাকিব ন। olfactory মানে কি হয় স্মেল, তো স্মেল ইনফৰমেশন তো দিয়ে নাকৰ ভিতৰত তাৰমানে olfactory epithelium বিলাকত থাকিব। আৰু ক'ত থাকিব cochlear ganglion, cochlear ganglion, cochlear ganglion ক'ত থাকিব কাণৰ ভিতৰত। তো গোটেইবিলাক এৰিয়াত সাধাৰণতে bipolar neuron টো প্ৰেজেন্ট থাকে। সাধাৰণতে তো এইটো bipolar neuron টো প্ৰেজেন্ট থাকে। তো সাইটন নট আমি বডি কৰো। হৈ গ'ল বাৰ। এটা মাল্টিপোলাৰৰ কাৰণে ঘটনাটো হ'ল যে মই এইটো ডাঙৰকে আঁকিব লাগিব। মাল্টিপোলাৰ বহুত ইনফৰমেশন আছে, তো মই কৰিম কি ইয়াত জাস্ট ডেফিনেশনটো লিখি থৈ দিম, কিন্তু আমি আঁকোতে বেলেগকে আঁকিম। হ'ব? তো এবাৰ আমি ওপৰলৈ যাওঁ আৰু মাল্টিপোলাৰৰ জাস্ট ইনফৰমেশনটো লিখি থৈ দিওঁ। মাল্টিপোলাৰ মানে কি হয় যে one cyton, multiple or many dendron and one axon. যদি এনেকুৱা ধৰণৰ হয় তাহলে আমি মাল্টিপোলাৰ নিউৰন বুলি কওঁ। তো এইটোৰ এক্সাম্পল আমি কি লিখিম, আমাৰ বডিত যিমান নিউৰনছ আছে গোটেই নিউৰনবিলাক মাল্টিপোলাৰে হয়, তাৰ মানে এডাল্ট ভাৰ্টিব্ৰেটছ। কিন্তু মনে ৰাখিবা মই কৈছো যে আমাৰ গোটেই বডিটোত মাল্টিপোলাৰ নিউৰন থাকে, কিন্তু কিছুমান স্পেচিফিক এৰিয়া থাকে য'ত আমাৰ মাল্টিপোলাৰ নিউৰন নাথাকে। স্পেচিফিক এৰিয়া থাকে মই কি কলো retina of eye, bipolar, olfactory epithelium bipolar, cochlear ganglion bipolar, যেনেকৈ আকৌ pseudo ganglion হয়নে pseudo unipolar নিউৰন থাকে সেইটো কঠিব ANS। তো ইহঁতৰ বাহিৰে তাৰমানে বাকি আমাৰ যিমান এৰিয়া আছে গোটেইবিলাকত কি থাকিব মাল্টিপোলাৰ নিউৰন প্ৰেজেন্ট থাকিব। বুজিব পাৰিলা? ডান? ওকে, এবাৰ আমি মাল্টিপোলাৰৰ কি আঁকিব লাগে ষ্ট্ৰাকচাৰটো ড্ৰ কৰিম আৰু তাত যিমান ইনফৰমেশন আছে গোটেই ইনফৰমেশনবিলাক কালেক্ট কৰিম।